মই বৰ্তমান উপস্থিত আছোঁ এতিয়া হালধি বাৰী আৰু চাবলৈ গ'লে সঁচাকৈ হালধি ইমান ডাঙৰকৈ এটা জেগাত লগাইছিলে আৰু আমাৰ মামাহঁতে হালধি লগাবলৈ পালে মানে ৰুবলৈ পালে। সেই হালধি সন্মুখে আপোনালোকক অকণমান দেখুৱাইছোঁ। পৰিৱেশটো চাওকচোন, কিমান সুন্দৰ পৰিৱেশ। এতিয়া মই যিজোপা গছৰ তলত বৰ্তমান বহি আছোঁ, এতিয়া সময় হৈছে প্ৰায় 1:23 বা 24 মিনিট হৈছে। তো ইমান এটা সুন্দৰ বতাহ, ইমান সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। সঁচাকৈ যদিও দূৰণিত আছোঁ তথাপিতো ইমান আনন্দ, ইমান ফূৰ্তি, মৰম চেনেহ মাজতে আছোঁ বুলি যেনে ঘৰত সময়কণ পাওঁ তেনেকুৱা নিচিনা একেই। আমাৰ ডিউটিবিলাক 1টা বজাত ছুটি হয়, 8 ঘণ্টা ডিউটি হয়। সেই 8 ঘণ্টা ডিউটি আমি খুব সোনকালৰ পৰা কৰাৰ কাৰণে 1টা বজাত আমি আজৰি পাওঁ। তাৰপিছত গা পা ধুই মেলি আমাৰ আৰাম কৰা সময়, কিন্তু হ'লেও তললৈ আহিছোঁ। মানে কেম্পটো ওপৰত আছে যথেষ্ট। আমাৰ যিটো আমাৰ থকা ৰুম কেম্প বুলি কোৱা যায়, আমাৰ ৰুমবিলাক ওপৰত আছে। তাৰ পৰা আমি তলত আহি দেখা পাইছোঁ যে মামাহঁতে লগাই থৈ যোৱা হালধি বাৰীখন কেনেকুৱানো পৰিৱেশটো হৈছে। তো তাকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া হৈছে হালধি, কেৱল হালধি। আৰু মাজতে এয়া হালধি বাৰীৰ মাজত এজোপা জামু গছ, যাক কোৱা যায় কলি জামু। এতিয়া মই জামু বুলি ক'বলৈ গ'লে মানে দেখাই দিছোঁ আপোনালোকক, চব চৰাই খোৱা। এয়া দেখিছে জামু, কলি জামু চৰাই খাই খাই পেলাই থৈছে, গোটেইখনে চৰাই খাই পেলাই থৈছে। মানে ধুনীয়া জামু। এইটো জামু এতিয়া দাম বহুত হয় আৰু এইটো জামুটো কিডনী কাৰণে বহুত ভাল আৰু তেজৰ কাৰণে বহুত ভাল। বহুতে টাউন এলেকাত কিনি খায়। তো সেই বিষয়টো ক'বই নালাগে আৰু সঁচাকৈ আহিলোঁ যোৱা মাহৰ ইংৰাজী 12 তাৰিখে আৰু এতিয়া চাওঁতে আকৌ মই 12 তাৰিখে ঘৰলৈ যামগৈ। সেই 12 তাৰিখটো খুব সোনকালে আহি আছে। দিয়কচোন আপোনালোকৰ মাজত ভালকৈ পামগৈ বুলি আশা কৰিব। এতিয়া ছাইডত আছে আমাৰ পাহাৰবিলাক, সেইফালে সৌন্দৰ্য পাহাৰ আছে, তাৰপিছত নদী আছে। নদীখনো অকণমান আপোনালোকক দেখুৱাই দিওঁগৈ, চাওঁগৈ ব'লকচোন নদীখনো কেনেকুৱা। এয়া হালধি বাৰীত কাম কৰা জিৰণি কোঠা, মানে এনেকৈ ধৰণে আমি তৈয়াৰী কৰি লোৱা হৈছে আমাৰ বয়োজ্যেষ্ঠসকলে, আগতীয়াকৈ অহা যিবিলাক ছিনিয়ৰ মানুহবিলাক আছে। তো হালধি বাৰীখন অকণমান দেখাই দিছোঁ। পূৰা হালধি মানে কি হৈছে কাহিনীটো, ইয়াত মানে যিটো বন গজে সেই বনবিলাক মানে ধৰক এনেকৈ ধৰণে চফা কৰিবলগীয়া হয়। এইবিলাক বনবিলাক এৰুৱাই পিনি এইটো কি বুলি কয়, যিটো প্লাষ্টিকৰ টেটোত মানে আনি পিনি ইয়াত পেলাই দিয়েহি, ইমানে দেখাইছোঁ। তো এইফালে আছে জিৰণি কোঠা, ইয়াত অকণমান জিৰাব পাৰি ৰ'দৰ কাৰণে। আৰু নদীখন অকণমান আপোনালোকক দেখাওঁ, চাব। এয়া এনেকৈ জাবৰখিনি পেলাবলৈ আনিছে। এয়া পেলাই দিয়ক। এইবিলাকে ডিউটি চলি আছে। গৰম ঠাণ্ডা। এতিয়া আপোনালোকে অকণমান নদীখন উপভোগ কৰক। আৰু মই বৰ্তমান উপস্থিত আছোঁ এইডোখৰ এলেকা, জিঅ' এলেকা।